তেওঁ সন্তুষ্ট হয় আপোনাক লৈ, কাৰণ আপুনি তেওঁৰ পুত্ৰ হয়। যেতিয়া আপুনি সেইটো বুজা আৰম্ভ কৰে ন, আপুনি নিজে চাব বাক্য পঢ়ি আপুনি নিজে ভাল পাব। মই আগতে ভাবো বাক্য পঢ়িব লাগিব, এল্ডাৰ মনিকা ইমান পঢ়ি আছে, মই ঠিকছে ঈশ্বৰে ভাল পাবনে নাই মোক, পঢ়িব মনে নাযায়, বুজিয়ে নাপাওঁ। কিন্তু লাহে লাহে যেতিয়া বুজি পালোঁ যে বাক্য পঢ়ো নপঢ়ো তেওঁ মোক ভাল পায়, কাৰণ মই যীচুক ভাল পাওঁ, সেইটো যেতিয়া মই পাই গ'লোঁ, প্ৰকাশিত বাক্য পাই গ'লোঁ, তেতিয়া মই এতিয়া বাক্য পঢ়িবলৈ নিজে ভাল লগা হ'ল, নিজে মই আকৰ্ষিত হ'লোঁ বাক্য পঢ়িবলৈ। আমেন। চ' এতিয়া এইবোৰ ভাল কাম ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নালাগে। আমেন। ঈশ্বৰ আপোনাক লৈ সন্তুষ্ট হয়ে, কাৰণ আপুনি তেওঁৰ পুত্ৰ হয়। আমেন। সেইটো হয় পুত্ৰতা। আমেন। আপুনি দাস নহয়। আদম আৰু হাৱা কিয় পাপ কৰিলে? কাৰণ তেওঁ পাহৰি গ'ল ন বাচ্চা হয় বুলি। যেতিয়া সেইটো পাহৰি যায়, তেতিয়া এটা তলৰ ষ্টেণ্ডাৰ্ডৰ জীৱন জীয়া আৰম্ভ কৰিব। কোনোবাই যদি কয় ব'ল না কৰিম কিবা এটা আজি, আপুনি পাহৰি গ'ল আপুনি ঈশ্বৰৰ বাচ্চা, আপুনি ভাবিছে আপুনি ল' ষ্টেণ্ডাৰ্ডৰ হয়, সেইকাৰণে আপুনি কৰি দিব। কিন্তু যেতিয়া আপোনাক কোনোবাই প্ৰলোভন দিয়ে, না কৰিম কৰিম কৰিম, কিন্তু আপোনাৰ মনত আছে মই ঈশ্বৰৰ বাচ্চা, এইটো কাম মোৰ ষ্টেণ্ডাৰ্ডৰ তলত। আপুনি চাব, যেতিয়া আপুনি নিজৰ পৰিচয়টো জানি থাকে, শয়তানে আপোনাক পাপতো পেলাব নোৱাৰে। যেতিয়া পৰিচয় পাহৰি যায়, তেতিয়া পাপ কৰা আৰম্ভ কৰোঁ। কিন্তু যেতিয়া যীশুৱে কিমানটা পাপ কৰিছিল? 0। শয়তানে বাৰে বাৰে আহি পালে প্ৰলোভন দি আছিল, যদি তুমি ঈশ্বৰৰ পুত্ৰ হয়, আৰে শিলটোক ৰুটি বনোৱা না, পৰ্বতৰ পৰা জঁপিয়াই দিয়া না, মোৰ আৰাধনা কৰা, মই জগতৰ ৰাজ্য তোমাক দি দিম, যদি তুমি ঈশ্বৰৰ পুত্ৰ হয়। বাৰে বাৰে পৰিচয়টো লৈ সন্দেহ ঢালি আছিল। কিন্তু যীশুৱে জানিছিল মই ঈশ্বৰৰ পুত্ৰ হয়, যাক লৈ ঈশ্বৰ সন্তুষ্ট। সেইকাৰণে এইবোৰ বস্তু মোক নালাগে, নালাগে। ৰুটি, ৰাজ্যৰ অধিকাৰ, মহিমা, এইবোৰ নালাগে মোক। মই মোৰ পিতৃৰ হয়, পিতৃ মোৰ হয়, মই তাতে সন্তুষ্ট। আমেন। চ' নিজৰ পৰিচয়টো জানি গ'লে আপুনি কম প্ৰলোভনত পৰিব। যীশুখ্ৰীষ্টই বহুত বিচাৰিছিল যে নিজৰ শিষ্যবোৰে যীশুক পিতৃৰ হিচাপত, ঈশ্বৰক পিতৃ হিচাপত জানক। সেইকাৰণে 165 বাৰ বাক্যত লিখা আছে যীশুৱে পিতৃ বুলি প্ৰাৰ্থনা কৰিছিল। পুৰণা নিয়মত বেলেগ বেলেগ শব্দ আছে, জিহুৱা, য়াহৱে, এলোহিম, এল ৰয়, এল শাদাই। ঈশ্বৰ যোন শক্তিশালী হয়, ঈশ্বৰ যোনে সুস্থ কৰে, ঈশ্বৰ যোন বিশাল হয়। কিন্তু যীশুৱে আহি পেলাই সহজ কৰি দিলে, পিতৃ। ইমান মাথা মাৰিব নালাগে, দেউতা, আমাৰ স্বৰ্গত থকা পিতৃ, our father who art in heaven। যীশুৱে কৈছিলে নেকি মাই ফাদাৰ? যীশুৱে শিষ্যবোৰক কৈছিলে our father, মানে আমাৰ দেউতা, যোন মোৰ দেউতা। তোৰো দেউতা হয় পিটাৰ, তোৰো দেউতা হয় মঠি, তোৰো দেউতা হয় জোহন। আমেন। চ' মনত কৰিব, ঈশ্বৰ আপোনাৰ দেউতা হয় আৰু তেওঁ আপোনাক লৈ সন্তুষ্ট। আমেন। যীশুৱে একো চমৎকাৰ কৰা আগতেই ঈশ্বৰ সন্তুষ্ট আছিল। কিয়? কাৰণ পুত্ৰ আছিল। আমেন। চ' আপুনি হ'ব পাৰে ঈশ্বৰৰ কাৰণে বহুত ডাঙৰ ডাঙৰ কাম কৰা নাই এতিয়াও, কিন্তু আপুনি যে যীশুক গ্ৰহণ কৰিলে, পিতৃ তাতেই সন্তুষ্ট। সেইটো বুজি পাই লওক, আপোনাৰ জীৱনটো ফলৱন্ত হৈ গৈ থাকিব। আমেন। দ্বিতীয়, যেতিয়া আমি ঈশ্বৰক পিতৃ হিচাপে চোৱা আৰম্ভ কৰোঁ, তেওঁক ঘনিষ্ঠতাক মুক্ত কৰে। মানে আমি ঈশ্বৰৰ বিষয়ে অলৌকিক ৰূপে প্ৰকাশিত হোৱা আৰম্ভ কৰোঁ। আপুনি চাব, কিছুমান মানুহে ঈশ্বৰক ইমান বিচাৰকৰ হিচাপত চায়, যদিও তেওঁলোক খ্ৰীষ্টিয়ান, কিন্তু ঈশ্বৰৰ হৃদয়খন বুজি নাপায়। কিবা নিয়ম টাইপ অদ্ভুত প্ৰশ্ন সুধি থাকে। মই আচৰিত হৈ যাওঁ, কিছুমান বিশ্বাসীয়ে যেনেকুৱা প্ৰশ্ন সোধে, মই ভাবোঁ কিয়া বকৰে হ তুম। সেই ফেৰিচীবোৰৰ নিচিনাকৈ লঘোণত মানুহ এটাক সুস্থ কৰিলে, যীশুৱে বোলে পাপ কৰি দিলে। চাবাত, লঘোণৰ সময়ত নহয়, চাবাতৰ সময়ত যেতিয়া যীশুৱে মানুহ সুস্থ কৰিছিল, ফাৰিচীসকলে এই তই আইন ভাঙি দিলি, তই পাপ কৰি দিলি। কিয়? কাৰণ ইহঁতে ঈশ্বৰৰ হৃদয়খন বুজিয়ে পোৱা নাছিল। খালি কিতাপ কিতাপ কিতাপ, আইন আইন আইন, কাৰণ কেতিয়াও বুজিয়ে পোৱা নাছিল ঈশ্বৰ তেওঁৰ দেউতা হয়। আমাৰ মাজতো কিছুমান সেনেকুৱা মানুহ আছে, আপুনি কিবা বৰিং কুৱেশ্যন সুধি থাকে, বেয়া নাপাব, কিন্তু কিবা ধৰ্মক লৈ অদ্ভুত প্ৰশ্ন, অদ্ভুত চিন্তাধাৰা। কিয়? কাৰণ ঈশ্বৰক পিতৃ হিচাপত চাবলৈ শিকা নাই। সেইকাৰণে প্ৰকাশিত বাক্যটো ক'বাত নে ক'বাত লাগি ধৰে। কিন্তু দাউদে ঈশ্বৰৰ বিষয়ে এনেকুৱা অলৌকিক বস্তু জানিছিল। দাউদকো বাদ দিয়ক, পুৰণা নিয়ম, যীশু আমাৰ ষ্টেণ্ডাৰ্ড হয়, হয়নে? যীশুৱে এনেকুৱা বস্তু জানিছিল পিতৃৰ বিষয়ে, যোনটো ফাৰিচীহঁতে কেতিয়াও বুজিয়ে নাপালে। কিয়? কাৰণ যীশুৱে জানিছিল যে ঈশ্বৰ মোৰ দেউতা হয়। হ'ব পাৰে আইন চাবাত আছে, কিন্তু ঈশ্বৰৰ হৃদয়খন সুস্থ কৰোতাৰ হয়।
চ' তাক শাবাতত সুস্থ কৰাটো দেউতাই কেতিয়াও বেয়া নাপায়। চ' যোনে ঈশ্বৰক পিতৃৰ হিচাপত প্ৰকাশিত হয় নহয়, আপুনি চাওক এটা বস্তু মই ক'ম যোনটো কিছুমান মানুহে বেয়া পাব পাৰে। এইটো বিল জনছনে কয় আৰু মই তেওঁৰ পৰা চুৰি কৰিম, কাৰণ সেইটো পবিত্ৰ আত্মাৰ পৰা হয়, আমি চবে ক'ব পাৰোঁ। কিন্তু তেওঁ এটা বস্তু কয়, ঈশ্বৰ নিজৰ কিতাপখনতকৈ বেছি বিশাল। ঈশ্বৰে নিজৰ বাইবেলখনৰ বিৰুদ্ধে কেতিয়াও নাযায়, কিন্তু এইটো নহয় যে কেৱল বাইবেলক লৈ সীমিত। ইয়াতকে যীশুৱে কি কৈছিল, তাতকেও বিশাল কাম কৰিবি। মানে এনেকুৱা বস্তু যোনটো এই কিতাপখনত কেতিয়াও লিখা নাই, সেনেকুৱা বস্তু বিশ্বাসীয়ে কৰিব। আমেন। কোনে কৰিব জানেনে? যোনে ঈশ্বৰক পিতৃ হিচাপত জানে। আমেন। যোনে ঈশ্বৰক কেৱল ঈশ্বৰ মালিকৰ ৰূপত জানে, আপুনি প্ৰকাশিত বাক্য কেতিয়াও নাপাব। আপুনি বুজিয়ে নাপাব চব বস্তু। সানডে বাইবেল পঢ়, পাঁচটাত বাইবেল পঢ়, লঘোণ ৰাখ, ৰবট মই কালি কৈ আছিলো ন, খ্ৰীষ্টিয়ান ৰবট। যদি আপুনি ঈশ্বৰক দেউতাৰ হিচাপত চাব নাজানে, আপুনি খ্ৰীষ্টিয়ান ৰবট বনি থাকি যাব। চাবি চলালে এতিয়া লঘোণ ৰাখিব লাগে, অ'কে লঘোণ ৰাখি আছো। এতিয়া আশিক চাব লাগে, অ'কে আশিক চাই আছো। কিন্তু যোনে ঈশ্বৰক দেউতাৰ হিচাপত জানে ন, আপুনি কেতিয়াবা এনেই গাড়ী চলাই আছে, আপুনি এনেকুৱা বস্তু দেখিব ঈশ্বৰৰ বিষয়ে যোনটো এই কিতাপখনৰ বিৰুদ্ধে নাযায়, কিন্তু কিতাপখনতকৈ বহুত বিশাল। সেইটো কেৱল এটা পুত্ৰই জানিব পাৰে। ঈশ্বৰৰ হৃদয় কেৱল পুত্ৰই জানিব পাৰে। আমেন। সেইকাৰণে যীশুৱে কৈছিলে, মোক পিতৃৰ বাহিৰে পুত্ৰক কোনো নাজানে, পুত্ৰৰ বাহিৰে পিতৃক কোনো নাজানে। যদি আপুনি ঈশ্বৰক জানিব বিচাৰিছে, কেৱল এটা আইনৰ হিচাপত নহয়, নিয়মৰ হিচাপত নহয়। কিছুমান খ্ৰীষ্টিয়ানে নিয়ম বনাই দিয়ে, সেইকাৰণে বৰ পায়, আপুনিও বৰ পায়, ঈশ্বৰেও বৰ পায়। আপুনি যিমান বৰ পায় আপোনাৰ প্ৰাৰ্থনা তাতকৈ বেছি বৰিং ঈশ্বৰে পায়। চাচোন, মই কোচত বহিবলৈ অনুমতি দিছোঁ, সি চৰণত বহি পেলাই কি কৰি আছে? ভিক্ষা খুজি আছে। সঁচাকৈ ঈশ্বৰে বৰ পায়। কেতিয়াবা মই নিজে আগতে যেতিয়া প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰ ঈশ্বৰে কয়, ইমান কিয় কৰি আছ? তই মোৰ কোচত বহ না। আৰু যেতিয়া সেই কোচত বহাৰ পৰা কথা কোৱা আৰম্ভ কৰিলোঁ, প্ৰাৰ্থনা কৰা আৰম্ভ কৰিলোঁ, ফল দেখা আৰম্ভ কৰিলোঁ। চ' আপুনি ঈশ্বৰৰ বিষয়ে যদি প্ৰকাশিত হ'বলৈ বিচাৰিছে ন, তেওঁৰ চৰিত্ৰৰ বিষয়ে এনেকুৱা বস্তু জানিবলৈ বিচাৰিছে যোনটো বাক্যৰ বিৰুদ্ধে নহয়, কিন্তু বাক্যতকৈ ডাঙৰ, তেতিয়া আপুনি পিতৃ হিচাপত চাব লাগিব তেওঁক। পিতৃ হিচাপত চাবলৈ শিকক। আমেন। কেৱল এটা পুত্ৰই পিতৃৰ বিষয়ে প্ৰকাশিত হ'ব পাৰে। আমেন। যীশুখ্ৰীষ্টই যোহান 5:19 কৈছিলে, ইয়াৰ উত্তৰত যীশুৱে তেওঁলোকক ক'লে, মই সঁচাকৈ আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃ যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে। এজন 4 দিন মৰা থকা মানুহ এটাক যে উঠাব পাৰে, সেইটো ক'তো হোৱা নাছিলে, কিন্তু যীশুৱে জানিছিল এইটো হ'ব পাৰে। হয়নে নহয়? আগতে লেপ্ৰেচি মানে জানে যোনটো বেমাৰ, লেপ্ৰেচি। পুৰণা নিয়মত লেপ্ৰেচি হ'লে আপুনি সেই মানুহটোক আউট কৰি দিয়ে, কিন্তু যীশুৱে ঈশ্বৰৰ হৃদয়খন জানিছিলে। আমেন। চ' সেইকাৰণে যীশুৱে জানিছিল যে মই ঈশ্বৰে বিচাৰে তাক সুস্থ কৰিবলৈ। আমেন। চ' এনেকুৱা বস্তু ঈশ্বৰৰ বিষয়ে যীশুৱে জানি গ'ল, যোনটো পুৰণা নিয়মতো প্ৰকাশিত হোৱা নাছিলে। কেনেকৈ? যীশুৱে পিতৃক পিতৃৰ হিচাপত চাবলৈ শিকিলে। আমেন। চ' পিতৃৰ হিচাপত চাবলৈ শিকক। আপোনাৰ সম্বন্ধটো যীশুৰ লগত বহুত ফলৱন্ত হ'ব, বৰিং নহয়। যদি আপুনি প্ৰাৰ্থনা কৰি আছে, নিজৰ প্ৰাৰ্থনাৰ জীৱনটো যদি হামিয়াই আছে, টোপনিয়াই আছে, গোলমালটো আপুনি কৰি আছে, পিতৃ আৰু বাচ্ছাৰ সম্বন্ধ কৰক, দাস আৰু মালিকৰ পৰা উঠি আহক। আমেন। তেতিয়া আপুনি চাব কিমান ফূৰ্তি। কেতিয়াবা মই বাক্য পঢ়া হৈ গ'ল, মোৰ এনেকুৱা নিয়ম নাই, কেতিয়াবা মোৰ আত্মাত আহে মই যীশুৰ লগত নাচিব লাগে, ঠিকছে আৰাধনাৰ গান লগাওঁ আৰু ধূলি মুচি মই নাচোঁ। আৰু সেই নাচোঁতে মই যোনটো অভিষেক অনুভৱ কৰোঁ নহয়, সেইটো মই কেতিয়াবা বাক্য পঢ়োঁতেও নকৰোঁ, কাৰণ একো সেনেকুৱা আইন নাই এতিয়া মোৰ দেউতাৰ লগত। তেওঁ দেউতা, মই বাচ্ছা। আমেন। চ' বস্তুটো বুজি পাইছে? এনেকুৱা অলৌকিক ৰূপে আপোনালোক প্ৰকাশিত হ'ব যেতিয়া তেওঁক পিতৃ হিচাপত চাবলৈ শিকিব, যেনেকুৱাকৈ যীশুৱে কৰিছিল, যোনটো পুৰণা নিয়মত কোনো দেখা নাছিল, যীশুৱে দেখিব পাৰিলে। কিয়? ঈশ্বৰ কেৱল ঈশ্বৰ নহয়, দেউতা হয়। আমেন। পুত্ৰ হিচাপে নিজৰ পৰিচয় জানিলে ধৰ্মীয় আত্মাৰ উৎপীড়ন পৰা ৰক্ষা পোৱা যায়। সেই ধৰ্মীয় আত্মা এটা আছে যোনটোৱে বাৰে বাৰে কয়, ঠিক কৰা নাই, যথেষ্ট কৰা নাই, কম কৰি আছ। আৰু সেই মাতটোৱে সদায় এটা বিশ্বাসীক তলত ঠেলিবলৈ চেষ্টা কৰে।
সেই ধৰ্মীয়ৰ আত্মাটো আছিল যোনটো ফাৰিচী আৰু সেডুচীৰ আছিল যে তই হয় কোন যীশুক বাৰে বাৰে সুধিছিল তোক কোনে অধিকাৰ দিলে আৰু যীশুৱে কৈছিলে তহঁতি ইমান নিজৰ বাক্য পঢ় বাক্যবোৰে যে মোৰ ফালে দিহা দেখুৱাই আছে তহঁতি বুজিয়ে পোৱা নাই কাৰণ ইহঁতি লিখা বস্তুখিনি জানিছিল ঈশ্বৰৰ হৃদয়খন নাজানিছিল সো এটা ধৰ্মীয়ৰ এটা আত্মা থাকে যোনটো আজিও কাম কৰি আছে তই ঠিক কৰা নাই এনেকৈ কৰিব লাগিছিল হেনেকৈ কৰিব লগা আছিল তই কিয় এনেকৈ গান গাইছ কিয় হেনেকৈ কৰা নাই আৰু সেই ধৰ্মীয়ৰ আত্মাটোৱে সদায় বিশ্বাসী এটাক তল পেলাবলৈ চেষ্টা কৰে কিন্তু যোনজন মানুহে নিজৰ পুত্ৰতাৰ সেই পৰিচয়টো জানি যায় ন সি কেতিয়াও এই ধৰ্মীয়ৰ আত্মাটোৰ পৰা কি নহয় শব্দটো কি আছিল উৎপীড়ন নহয় উৎপীড়ন মানে কি বুলি মানে ছটাই থাকে যে সেই ধৰ্মীয়ৰ আত্মাটোৱে বিশ্বাসীক ছটাবলৈ চেষ্টা কৰে কিন্তু যোনটো মানুহে জানে যে মই ঈশ্বৰৰ পুত্ৰ হয় সেই ধৰ্মীয়ৰ আত্মাটোৱে কথা কৈ থাকে আজি এইটো কৰা নাই এতিয়া প্ৰাৰ্থনা কৰিব আহিছ কেঞ্চাৰৰ কাৰণে সুস্থ হ'ব যা এটা ধৰ্মীয়ৰ সেই মাতটোৱে পেকাই থাকে কিন্তু যোনটো মানুহে জানে মই ঈশ্বৰৰ পুত্ৰ আমেন মই উপহাৰৰ ৰূপত এই পুত্ৰ হোৱা অধিকাৰটো পাইছোঁ মোৰ প্ৰাৰ্থনা কাম কৰিবই মই ভাল হয় হেতুৰ কাৰণে নহয় কিন্তু কাৰণ তেওঁ ভাল হয় হেতুৰ কাৰণে কাম কৰিবই আমেন সো সেই ধৰ্মীয়ৰ আত্মাটোৰ পৰা আপুনি উৎপীড়ন কেতিয়াও নহব যেতিয়া আপুনি পুত্ৰৰ হিচাপত নিজৰ পৰিচয়টো জানি যায় আপোনালোক জিৰণিত থাকিব পাৰিব যীশু জিৰণিত আছিলে মানুহে যীশুক কি কৈছিলে হেতু যীশুৱে কেতিয়াও শুনাই নাছিল বহুত মানুহে যীশুক বেয়া পাইছিলে আৰু বিশেষকৈ তেওঁলোকে যোনে আইন জানিছিলে কিন্তু যীশুৱে তেওঁলোকক কি কৈছিল যোহন 5:39-43 পদত কৈছিলে আহক আমি পঢ়িম 1-2-3 আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে কাৰণ আপোনালোকে ভাবে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব সেই শাস্ত্ৰবোৰে মোৰ বিষয়ে সাক্ষ্য দি আছে চাওক যীশুৱে ফাৰিচীবোৰক কৈ আছিল সেই শাস্ত্ৰবোৰ পঢ়ি আছে আপোনালোকে কিন্তু তাতে কাৰ বিষয়ে সাক্ষ্য দি আছে যীশুৰ বিষয়ে সাক্ষ্য দি আছে তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ মোৰ ওচৰলৈ আহিব নিবিচাৰে মই মানুহৰ প্ৰশংসা পাবলৈ চেষ্টা নকৰোঁ কিন্তু মই আপোনালোকক জানো যে আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্ৰতি প্ৰেম নাই মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে আপোনালোকে তেওঁক গ্ৰহণ কৰিব সো যীশু সেইকাৰণে উৎপীড়ন হোৱা নাছিল উৎপীড়ন হ'বলৈ দিয়া নাছিল সেই ধৰ্মীয়ৰ আত্মাটো বহুত চেষ্টা কৰিছিলে যীশুক তল পেলাবলৈ তই হয় কোন তই যোছেফৰ পুতেক হয় তই তোৰ একো শিক্ষা নাই তোক কোনে অধিকাৰ দিছে মানুহ সুস্থ কৰিব ক্ষমা কৰিব তই হয় কোন আজিও সেই মাতটোৱে কথা পাতে যেতিয়া আপুনি গৈ কাৰোবাৰ কাৰণে প্ৰাৰ্থনা কৰিব বিচাৰে কাৰোবাক প্ৰচাৰ কৰিব বিচাৰে সেই ধৰ্মীয়ৰ আত্মাটোৱে ক'ব তই হয় কোন তোৰ কি কোৱালিফিকেশ্যন আছে কালি ৰাতি প্ৰাৰ্থনা কৰিবি বুলি কৈছিলি কৰিবও নোৱাৰিলি তই হয় কোন কিন্তু যেতিয়া আপুনি জানে মই পুত্ৰ হয় তেতিয়া আপুনি চাব আপুনি কেতিয়াও উৎপীড়ন হ'ব নোৱাৰে আমেন আপোনাক ঠগাব নোৱাৰে এই ধৰ্মীয়ৰ আত্মাটোৱে যোনটোৱে বিশ্বাসীবোৰক বান্ধিব চেষ্টা কৰে আৰু আপুনি চাব আপুনি মুক্তিত ফলৱন্ত হ'ব পাৰিব আমেন বুজি পাইছে আমেন সো আপুনি জিৰণিত থাকিব পাৰিব যেতিয়া আপুনি নিজৰ পৰিচয়টো পুত্ৰৰ ৰূপত বুজি পাই যায় কিছুমান বিশ্বাসী আছে দেখিলে লাগে ইহঁতি কোনোবা বেলেগ এজন ঈশ্বৰক আৰাধনা কৰি আছে ভয় আৰু কিছুমান বিশ্বাসী আছে ইমান ফূৰ্তি আনন্দ কিন্তু ইমান ফলৱন্ত কেনেকৈ তেওঁলোকে জানে মই পুত্ৰ হয় তেওঁলোকে মাটিৰ পৰা কাম কৰা নাই কুচত বহি পেলাই কাম কৰি আছে সেইকাৰণে বেছি ফলৱন্ত আমেন সো আপুনি যদি উৎপীড়ন হ'বলৈ নিবিচাৰে ধ্যান কৰি থাকক যে মই ঈশ্বৰৰ পুত্ৰ হয় আমেন আমেন এইবোৰ বস্তু এতিয়া শুনিলে লাগে পাষ্টৰে কি কৈ আছে কিন্তু চাব কাইলৈ দৰকাৰ পৰিব যেতিয়া এটা মাতটোৱে ক'ব তই প্ৰচাৰ কৰিব যাবি নিজৰ ঘৰখন চম্ভাল তেতিয়া মনত কৰিব মই নিজৰ ভাল কৰ্মৰ দ্বাৰা প্ৰচাৰ কৰিব যোৱা নাই মই পুত্ৰ হয় অনুগ্ৰহৰ দ্বাৰা সেইকাৰণে গৈ আছোঁ আমেন ৰোমিয়া 8:15-16 পদত বহুত ধুনীয়া বস্তু এটা লিখা আছে আহক আমি একেলগে পঢ়িম সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰাই দাসতৰ আত্মা পাইছে এনে নহয় কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা পিতৃ বুলি মাতো এনে তুলনীয়া পুত্ৰৰ আত্মা পালে আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে আমেন সো কি লিখা আছে এতিয়া আপুনি সেই ভয়ে থকা আত্মাটো পোৱা নাই
আগতেও ঈশ্বৰক এনেকৈ চাওক, ঈশ্বৰৰ প্ৰতি এটা সন্মান থকা বেলেগ বস্তু। আমাৰ ইয়াতে ভয় নকৰিব বুলি ক'লে বেলেগ হৈ যায়, আমি মণ্ডলীত ভৰি চৰি উঠাই বহি যাওঁ, সেইটো কোৱা নাই। এটা সন্মান থাকিব লাগিব, কাৰণ তেওঁ যিয়ে নহওক ঈশ্বৰ হয় কিন্তু দেই, দেউতা হয় আপোনাৰ, কিন্তু ঈশ্বৰো হয়। চ' মই এইটো কোৱা নাই যে অপমান কৰক। যেতিয়া আপুনি সঁচাকৈ তেওঁৰ চৰিত্ৰ জানিব ন, আপুনি অপমান কৰিব নোৱাৰে। চ' মই সেইটো অকণমান ক্লিয়াৰ কৰি দিওঁ, কাৰণ কিছুমানে নহ'লে আজিৰ পৰা মই পুত্ৰ যা, সেইটো নহয় দেই, সেইটো নহয়। ঈশ্বৰৰ বস্তু, ঈশ্বৰ ঈশ্বৰ হয় আৰু আপোনাৰ দেউতা হয়, কিন্তু ঈশ্বৰ ঈশ্বৰ হয় কিন্তু। আমেন। তেওঁ প্ৰভু হয় কিন্তু। আমেন। সেইটো আমি মনত কৰিব লাগিব। আৰু সেইকাৰণে নিজেও সেনেকুৱা ষ্টেণ্ডাৰ্ডত, ঈশ্বৰক নিজৰ ষ্টেণ্ডাৰ্ডত টানি নিদিব, আপুনি ঈশ্বৰৰ ষ্টেণ্ডাৰ্ডত উঠক। আমেন। চ' বস্তুটো বুজি পাই আছেনে? ইয়াতে কি লিখা আছে? আপুনি এতিয়া সেই ভয়াতুৰ আত্মাটো পোৱা নাই। এতিয়া দণ্ড দিব, সেই দণ্ড দিব, সেইটো ভয়ত আৰু থাকিব নালাগে। এতিয়া আপুনি এনেকুৱা এটা আত্মা পাইছে, পবিত্ৰ আত্মা, যাৰ দ্বাৰা আপুনি ঈশ্বৰক আব্বা, পিতৃ, দুৰ্বলতাত ভয় কৰিব নালাগে যে এতিয়া মোক দণ্ড দিব। দুৰ্বলতাত আপুনি তেওঁক মাতিব পাৰে। কিবা এটা অভ্যাসৰ পৰা যদি এতিয়া মুক্তি পোৱা নাই, ভয় কৰিব নালাগে, পিতৃ তাত যাওক ঘূৰি পেলাই আৰু কওক, পিতৃ মইতো নতুন জীৱন পালোঁ, কিয় এইটোৰ পৰা মুক্তি পোৱা নাই? ধৰ্মই আপোনাক কি শিকাব? ভুল কৰিলি, এতিয়া ঈশ্বৰে দণ্ড দিব, যা। কিন্তু শুভবাৰ্তাটো কি হয়? এতিয়া ঈশ্বৰ আপোনাৰ বিচাৰক নহয়, দেউতা হয়। আমেন। চ' যেতিয়া দুৰ্বল হয়, আপুনি তেওঁৰ তাতে সহায়ৰ কাৰণে আহিব পাৰে। আমেন। বুজি পাইছে? চ' পুত্ৰ হোৱা মানে এয়া নহয় কিন্তু যে আপুনি এলেহুৱা হৈ যাব। এফিচিয়া 2:10 লিখা আছে, কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী। আমেন। আপুনি কোন হয়? ঈশ্বৰৰ কাৰিকৰী, যিহত কাম ঈশ্বৰে আমাৰ কাৰণে আগেই প্ৰস্তুত কৰিলে। ভাল কাম ঈশ্বৰে আপোনাৰ কাৰণে আগেই প্ৰস্তুত কৰিলে। আমেন। চ' এতিয়া কাৰণ আপুনি তেওঁৰ কাৰিকৰী, আপুনি সেই ভাল কামবোৰ কৰিব, কিন্তু দাসৰ ৰূপত নহয়, প্ৰেম পাবলৈ নহয়, প্ৰেমৰ পৰা কাম কৰিব। বিজয় পাবলৈ নহয়, বিজয়ৰ পৰা কাম কৰিব। আমেন। বস্তুটো পুৰা সলনি হৈ গ'ল। সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্ৰীষ্ট যীশুত সৃষ্টি কৰিলে। এতিয়া সৎ কাম কৰিবলৈ আপোনাক নতুন জীৱন দিয়া গৈছে। এইটো নহয় যে মই এতিয়া ঈশ্বৰৰ প্ৰেম পাই গ'লো, ব'লা ব্লেংকেট টানো, বৰষুণ দি আছে, শুই থাকোঁ, যি চিনেমা চাম, নহয়। ঈশ্বৰে আমাক এটা নতুন জীৱন দিলে, যাতে আমি এতিয়া সৎ কাম কৰিব পাৰোঁ। আগতে আমি বিচাৰিলেও ক্ষমতা নাছিল, এতিয়া প্ৰভুৱে আপোনাক ক্ষমতা দি দিলে। কেনেকৈ? আপুনি এতিয়া তেওঁৰ আত্মা পাই গ'ল। আমেন। চ' ঈশ্বৰৰ পুত্ৰ হোৱা মানে এইটো নহয় যে আপুনি এলেহুৱা হৈ যাব, কিন্তু আমি এতিয়া ভাল কাম কৰিম প্ৰেমৰ পৰা, প্ৰেম পাবলৈ নহয়, বিজয়ৰ পৰা বিজয় হ'বলৈ নহয়, পৰিচয়ৰ পৰা পৰিচয় পাবলৈ নহয়। জগতে চেষ্টা কৰি আছে ভাল কাম কৰিবলৈ, পৰিচয় পাবলৈ। বিশ্বাসী এটাই জিৰণিৰ পৰা কাম কৰিব পাৰে। মোৰ পৰিচয় আছেই অলৰেডি, মই ঈশ্বৰৰ সন্তান, সেইটো কাৰণে মই কাম কৰিম। এইটো নহয় যে মই এইখিনি কৰিলে ঈশ্বৰে মোক পৰিচয় এটা দিব, নহয়। সেইটোতে পাৰ্থক্য আহি যায়। জগতেও কৈ আছে ভাল কাম কৰ, ভাল কাম কৰ, ভাল কৰ, যাতে ঈশ্বৰ সন্তুষ্ট হ'ব। আমাৰ ইয়াতে ঈশ্বৰ সন্তুষ্ট হৈ গ'ল, সেইকাৰণে ভাল কাম কৰ। জগতে কি কয়? ভাল কাম কৰ, ক্ষমা পাবি, ক্ষমা পাবি। আমাৰ ইয়াতে ক্ষমা পাই গ'লি, সেইকাৰণে ভাল কৰ্ম কৰ। চ' আমি আৰম্ভই কৰোঁ জিৰণিৰ পৰা। জিৰণি পাবলৈ কাম নকৰোঁ, আমি কাম কৰোঁ জিৰণিৰ পৰা। আমেন। চ' নিজৰ পুত্ৰৰ অধিকাৰটো বুজি পালে আপুনি সহজৰে কাম কৰিব পাৰিব। যেতিয়া কেতিয়াবা ফেইল হৈ গ'ল, আপুনি বোলে টাৰ্গেট বনাইছিলে, আজি মই জোহনৰ গোটেইখন পঢ়িম, নহ'ল বোলে, আজিৰ পৰা মই একোৱে সলনি হোৱা নাই। শয়তানেতো সেইটোৱে বিচাৰে, ধৰ্মীয় আত্মাটোৱে সেইটোৱে ক'ব, জোহনো পঢ়িব নোৱাৰিলি। কিন্তু আপুনি মনত কৰিব, মই ঈশ্বৰৰ কোচতহে বহি আছোঁ, যদিও মই আজি পাৰা নাই গোটেইখিনি, ঈশ্বৰটো মোক লৈ সন্তুষ্ট। আপুনি তেওঁৰ কোচত আহক, সহায় বিচাৰক তেওঁৰ পৰা। পিতৃ, মোক সহায় কৰা না তোমাৰ বাক্য বুজিবলৈ। আৰু আপুনি চাব কেনেকৈ তেওঁ আপোনাক মৰমত সহায় কৰে। আপুনি কেতিয়াও ভাগৰি নাযায় তেতিয়া। আমেন।